जुबिन गार्गर কোনো ডাঙৰ ফেন কোনো সৰু ফেন নাই আসলতে जुबिन गार्ग প্ৰতিটো প্ৰজন্মৰ হৃদয়ত প্ৰবাহিত হৈ আছে আমি কালি গুটে ৰাতিটো খোৱা নাই ৰাতিপুৱা আমি সেই জেনেৰেটনে উঠি পেলাই এতিয়া আহিছো আৰু আমি আহিয়ে পোন প্ৰথমে जुबिन गार्ग ফেন ক্লাবৰ ফালৰ পৰা তথা সমূহ যোৰহাটৰ ফালৰ পৰা এটা প্ৰথম কামটো আমি কৰিছো যে অসমৰ সংস্কৃতিৰ দালালি এই সামকানু মহন্তৰ বিৰুদ্ধে আমি যোৰহাট থানাত এতিয়া এফআইআৰ দিবলৈ গৈ আছো সকলোৱে একেলগে আৰু অসমৰ প্ৰতিখন থানাত এই সামকানু মহন্ত বোলা সাংস্কৃতিক দালালটোৰ বিৰুদ্ধে এফআইআৰ হক আমি সকলোকে আহ্বান জনাইছো আৰু এটা কথা আমি চৰকাৰ প্ৰশাসনক আমি হকিয়াই দিব বিচাৰিছো যে এই সামকানু মহন্তৰ বিৰুদ্ধে কোনেও যাতে ৰক্ষণাবেক্ষণ দিয়াৰ অকণমানো ক্ষুদ্ৰতম প্ৰয়াস নকৰে নহলে কিন্তু আমি মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী শাসন ব্যৱস্থা প্ৰশাসন একো নেমানিম এই ভয়াবহ পৰিস্থিতি হ'ব অসম চলিব আৰু ইয়াৰ বাবে দায়বদ্ধ কিন্তু সেই উদ্ধতম কৰ্তৃপক্ষ হ'ব এইটো কথা আমি শেষবাৰ বাবে হকিয়াই দিছো এইটো কেৱল जुबिन गार्गर মৃত্যু নহয় এইটো এটা হত্যাকাণ্ড আকস্মিক মৃত্যু নহয় जुबिन गार्गক ইয়াৰ পৰা এটা বেমাৰী মানুহক লৈ গৈছে তাত গৈ পেলাই সেই মানুহটোক তেনেকৈ এৰি দিছে যদি দায়িত্ব ল'ব নোৱাৰে তেতিয়াহ'লে অসমৰ এনেকুৱা সম্পদক লৈ যোৱাৰ সাহস আপোনাক কোনে দিলে আপোনাৰ বাপেকে দিছে নেকি কোনে দিছে আপোনাক সাহস তেতিয়াহ'লে আমি এইটো কথা হকিয়াই দিব বিচাৰিছো আৰু বাৰে বাৰে ক'ব বিচাৰিছো যে এই মানুহটোক ৰক্ষণাবেক্ষণ দিয়াৰ অলপ মানুহ চেষ্টা নকৰিব এয়া আমাৰ শেষ সকিয়নি আৰু এটা কথা আমি যোৰহাটৰ ফালৰ পৰা আহ্বান জনাব বিচাৰিছো যে চৰকাৰক আমি কাটৰ আহ্বান জনাব বিচাৰিছো যে পিঠিত সেই গিটাৰখন বান্ধি চাইকেলখন লৈ পেলাই जुबिन गार्ग এই যোৰহাটৰ বুকুৰ পৰা ওলাই গৈছিল আৰু এদিন গোটেই পৃথিৱীজনী তেওঁ ৰেঞ্জ ৰভাৰ লৈ যোৰহাটলৈ ঘূৰি আহিছিল আজি তেওঁ শুই আহক এম্বুলেন্সত আহক নিশব্দে আহক নীৰৱে আহক কিন্তু যোৰহাটলৈ ঘূৰি আহক কাৰণ যোৰহাটৰ বুকুতেই जुबिन गार्गर শেষ শান্তি যোৰহাটৰ বুকুতেই जुबिन गार्गर নিথৰুৱা দেহৰ শান্তি চিৰশান্তি আমি কাটৰ অনুৰোধ কৰিছো जुबिन गार्गर সমাধি ক্ষেত্ৰ ইয়াত হওক जुबिन गार्गर অন্ত্যেষ্টিক্ৰিয়া ইয়াত হওক আৰু जुबिन गार्गক এই ভাগৰুৱা দেহাটোক নিথৰ দেহাটোক শান্তিৰে জিৰণি ল'বলৈ দিয়ক ধন্যবাদ জয় जुबिन দা